মই লগ পালোঁ আজি ইয়াশ্ৰী ভূঞাবাক তো লিটাৰেলি লাইক এ ড্ৰিম ফৰ মি এণ্ড মেম এণ্ড ফৰ এভৰিথিং ফৰ মি। তো গাইজ জুবিন দাৰ নতুনকৈ বনাই থকা ঘৰটো আপোনালোকক দেখালোঁ, নতুনকৈ বনাই আছে একচুৱেলি। তেখেতৰতো বহুত ঘৰ আছে, কাহিৰী পাৰাতো থাকে, ইহঁতো আহি থাকে। এইটো এমাৰ্জেঞ্চিলি তেওঁ এখনতে ঘৰটো ওলাইছে। হেল্ল' গাইজ, তো মই ইজাজুল আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মানে কি আমি ভাবিছোঁ যে নতুন অলপ ঠাই ঘূৰি আহোঁ চান্দমাৰীৰ পৰা। তাতে অলপ ফুল নেচাৰেল জেগা অলপ আছে, লাইক পাহাৰীয়া ঠাইবিলাক, তাৰ পৰা অলপ এক্সপ্ল'ৰ কৰি আহোঁ, যিহেতু আমি অলপ এনেই অলপ ব'ৰ হৈ আছোঁ। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এক কাপ কফিৰ পৰা। ত' লেটছ গ' আৰু ন, কফি কাপ ঠাই আমাৰ লগত বলক, নতুন ঠাই এক্সপ্ল'ৰ কৰা। তো গাইজ আজি মই আমাৰ স্প্লেণ্ডাৰখন লৈ আহিছোঁ, যিহেতু সেইখন নানিলোঁ আৰু কিমান এখন গাড়ীয়ে চলাই থাকিম আৰু। তো বলক আমাৰ লগত, বলক লেটছ গ'। পাহাৰৰ ওপৰেদি যাই আছোঁ, তেলো বহুত খাই আছে মানে হিল টাইপত না, তো অলপ তেল খায়। মই গম নাপাওঁ গাইজ ক'ত যাই আছোঁ, কেমেৰামেনে কৈ আছে কিবা ভাল জেগা আছে বোলে, যাই কেনে চাই লওঁ কেনেকুৱা ৰাস্তা আছে। যোৱাকাটো গম নাপায় ন। তো লেটছ গ' গাইজ, অলপ ৰাস্তাটো আপোনালোকক দেখাই আছোঁ, বলক আমাৰ লগত। তো গাইজ ফাইনেলি আমি আহি পালোঁ, কিন্তু একজেক্ট নাজানো সঁচা ৰাস্তা কোনটো, যাই কিনে চাই লওঁ বলক ওপৰৰ পৰা। আমিও একজেক্টলি ৰাস্তাবিলাক চিনি নাপাওঁ, মানে মই প্ৰথমবাৰ আহিছোঁ। এনেই চান্দমাৰী আহি থাকোঁ, কিন্তু এইপিনেতো উঠা নাযায় ন। তো যাওঁ বলকচোন, কেমেৰামেনে কৈ আছে এইপিনেদি যাব পাৰি বোলে, বলক। তো গাইজ ফাইনেলি আমি আহি পালোঁ, য'ত যাম বুলি ভাবিছোঁ তাতে যাম, কিন্তু অলপ টাইম লাগিব। এতিয়া আমি আহিছোঁ পিকনিক স্পটত। পিকনিকটো বাৰু কৰি আছে সেইফালে, চাব পাৰে। এইখন নাও আছে না, নাও এখন আছে, পানী হ'লে এখন খাই দেখোঁ। বাকী আৰু অলপ পিকনিক স্পটত এনেই অলপ চলপ থাকোঁ, অলপ টাইম থাকি কেনে আৰু আমি মেইন জেগাত যাওঁ আৰু, না কি কওঁ? Yasri Buyabak. So literally like a dream for me and ma'am and for everything for me. आज एक बार वीडियो शूट करेছিলেন কি মানে সিরিয়াল কি নাম হয় সাকনোয়া টিভি কোনটো চ্যানেল রেমনিক ন সিরিয়াল কম চাও যে ইমানটা কম নাপাও সো ভাল লাগিল লগ পাবি মেমক সো সাবস্ক্রাইব করে দিব ইজাজুল ব্লগসক সাবস্ক্রাইব করব লাইক করব কমেন্ট করব শেয়ার করব থ্যাংক ইউ ম্যাম থ্যাংক ইউ নাইস টু মিট ইউ ওকে ম্যাম আইসু
তো গাইজ মানে ইয়াশ্ৰী ভূঞা লগ পাই আহিলোঁ, এতিয়া জুবিনদাৰ ঘৰটো চাই আহোঁ বলক। এতিয়া তো লিটাৰেলি গাইজ ইয়াশ্ৰী ভূঞাক লগ পাই বহুত ভাল লাগিল। তেখেতক দেখা পাই মই লিটাৰেলি বহুত নাৰ্ভাছ হৈ গৈছিলোঁ মানে। তো ষ্টিল তেওঁ বহুত ফ্ৰেণ্ডলি হয়, লগ পাই ভাল লাগিল। এতিয়া আমি আহিছোঁ জুবিনদাৰ ঘৰলৈ। মই শুনাটো তেওঁৰ ঘৰ বহুত জেগাতে আছে, কাহিলীপাৰাৰ পিনেও আছে বুলি শুনিছোঁ, কিন্তু ইয়াতো আছে বোলে। তো ইয়াতে যেতিয়া আহিছিলোঁ তো এবাৰ ঘৰটো এনেই একবাৰ চাই যাওঁ দিয়কচোন, সোমাব নোৱাৰিলে বাহিৰৰ পৰা হ'লেও চাই যাওঁ। না কি কওঁ কেমেৰামেন, কিবা কওঁ না কেলা। জুবিন দা মোৰ ফেভাৰেট, জয় জুবিন দা। জয় জুবিন দা। মই কিন্তু গানেই শুনো দেই, কোনো মোৰ ফেভাৰেট হয়, বাট মই গান শুনি ভাল পাওঁ। এদিন ৰিয়েল লগ পাতকৈ মই গানেই বেছি ভাল পাওঁ। জুবিন দা মোৰ মানে ভগৱান। এই কেমেৰামেন বেলেগ গান শুনে। তো লিটাৰেলি কেমেৰামেনৰ কাৰণে চব জুবিন দা। যিয়ে নহওক সেইপিনে চাওক, ভিউটো বহুত ভাল লাগে। লিটাৰেলি জুবিনৰ ঘৰটো এনেকুৱা জেগাত আছে মানে, ভিউও আছে, লাইক তাতে ইনভাইৰমেণ্টটোও ভাল, নেচাৰ ইনভাইৰমেণ্ট, গাড়ী মটৰ কম, হাল্লা হিল্লা নাই। মোৰ ভইচটো শুনিব পাৰিছে, অলপো হাল্লা নাই ন? গাড়ী নাই, সেয়ে আৰু সেইকাৰণে মোৰো ভাল লাগিছে। নদীটো তো গাইজ মই কৈছোঁ ফুল নেচাৰেদি বনাইছে, ভাল জেগাত বনাইছে তেখেতে ঘৰটো। মই জানাত তেখেতৰ ঘৰ চাগে এইটো নেকি? আগত হ'ব চাগে, আগত কি জানি আগত বুলি কৈ আছে, মোৰ মতেদি কিন্তু এইটোৱে। গাইজ কমেণ্ট কৰি ক'ব, ভিডিঅ' আমি ঘৰটো দেখাই দিছোঁ, যদি হয় সঁচাকৈ আপোনালোকে কমেণ্ট কৰি ক'ব যে এইটোৱে আছিল, কাৰণ মই আগে পিছে অহা নাই। তো হ'ব পাৰে, ভুল হ'ব পাৰে, মানুহৰ ভুল হয়, ডাঙৰ কথা একো নাই। বেছি টাইম নাথাকোঁ। ৱালত জুবিন গাৰ্গ আছে, দেখিছে নে নাই? আমাৰ জুবিন দা এই ৱালত চা, মন যায়। অঁ, তো নিশ্চয় এইটো জুবিন দাৰে ঘৰ, এইটোৱে ভাগৱতী। তো চবফালে যিহেতু জুবিনৰ সেই মাৰা আছে, নাম লিখা আছে, 99% probability that this is a জুবিন গাৰ্গ হাউচ। তো হয়নে নাই? কিবাটোতো কওঁ। তাকেইতো আমি কনফিউজ। টাৰ্ণিঙত যাব ইচ্ছা কৰিছা নেকি? য়েছ, সুধি ল। দাদা জুবিন গাৰ্গৰ ঘৰ এইটো ন? সেইটোৱে ন? মই কি কৈছিলোঁ? হৈ যাব, ওপৰত যাই চাওঁ। এই ওপৰত যাই পাৰ্মিশ্যন আছে নেকি কিবা? চাই যাওঁ, নালাগে নালাগে নেকি? আপুনি যাব নেকি এবাৰ? হয় নেকি? যেন ভালে হ'ল, দাদা আমাক লৈ যাব, মিস্ত্ৰী হয়। তো মোৰো যাবলৈ লাজ লাগে চাগে, মোৰ জুবিন গাৰ্গটো নাই চাগে, তেখেত নাথাকেও, কাহিলীপাৰাত থাকে ন? ঘৰ বনাই আছে, ইয়াতেও বনাই থৈ দিছে, কিন্তু কাহিলীপাৰাতো আছে। তো গাইজ আমি পিকনিক স্পটত আহোঁতে ছাডেনলি লগ পালোঁ এটা ফেমাছ টিভি এক্ট্ৰেছ, মানে চিৰিয়েল কৰে, ইয়াশ্ৰী ভূঞা। তো বলক তাইৰ লগত কথা পাতোঁ আমি যাই পেলাই। ভিতৰত এবাৰ যাব পাৰি নেকি? তো দাদা কৈছে ভিতৰত যাব পাৰি বোলে, চাব পাৰি। চাউটো কিন্তু ভাল জেগাত বনাইছে ন? ফুল ভাল, সিফালে ব্ৰহ্মপুত্ৰ নদীও আছে। ভিতৰত সোমাই চাব পাৰি বোলে। বিশেষকৈ এটা কাম চলি আছে, বিল্ডিং বনাই আছে আগতো। এইটো কোনটো ভিতৰত? কোনটো মানে? কোনটো? 10 তাৰিখে ঢালাই হ'ব, 9 তাৰিখে। আচ্ছা, তো গাইছ এইটোৱে মানে বনাইহে আছে ঘৰটো, টোটেলি মানে বনোৱা হোৱা নাই। তো বনাই কাম চলি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। ভালেখিনি ভালে হ'ব পিছলৈকে, কিন্তু গাইজ মই লিটাৰেলি এইটো বুলি ভাবিছিলোঁ
দ্যাটছ মাই ফল্ট, চৰি। তো এইটোৱে হয়, পিছলৈকে ভাল হ'ব আৰু বনাই আছে যিহেতু। পইচা থকা মানুহ বেছি দিন নালাগে ওলাওঁতে কাম। ইমাৰ্জেঞ্চি ওলাইছে এইটো। এইখিনি কিমান টাইমত কমপ্লিট হ'ল? 1.5 মাহত ইমানখিনি হৈয়ে গ'ল। পইচা নাথাকিলে কি কৰিব নোৱাৰি ন? পইচা মেইন। পইচা ইনভেষ্ট কৰিব কাম সোনকালে হৈ যাব। সেইটোৱে নতুন বা আঁচনি এইবিলাক। তো গাইজ এইবিলাক চব কাম চলি আছে। মই আপোনাক দেখাই আছোঁ ৰ'ব, চাব পাৰিব। মোবাইলটো আছে আপোনালোকৰ? মই দেখাই আছোঁ ৰ'ব। গাইজ ইয়াৰ পৰা বিদায় লওঁ আৰু। তো গাইজ জুবিন দাৰ নতুনকৈ বনাই থকা ঘৰটো আপোনালোকক দেখালোঁ। নতুনকৈ বনাই আছে একচুৱেলি। তেখেতৰতো বহুত ঘৰ আছে, কাহিৰী পাৰাতো থাকে, ইহাতো আহি থাকে। এইটো এমাৰ্জেঞ্চিলি তেওঁ এখনতে ঘৰটো ওলাইছে। 1.5 মাহত এইখিনি কমপ্লিট হৈছে। চ' মেবি 2-3 মাহৰ ভিতৰত আৰু কমপ্লিট হৈয়ে যাব। চ' সেইটোৱে আৰু, পইচা মেইন গাইজ। কি কয় কেমেৰামেন? সেইটো আমি বোলো আহি ভাল লাগিল, যিহেতু তেখেতৰ গান শুনি ভাল লাগে আমাৰ। জুবিন দে এইটো বুলি নহয়, ঘৰ বনাওক ঘৰ অসমত বনোৱাৰ নহয়, পিছত ভাৰতত আপোনালোকক ফুল টুৰ দিম। গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীতে ঘৰ বনাওক। জয় জুবিন দা। জয় জুবিন দা। মই ফেন, কিন্তু কৈ নুফুৰো আৰু। জুবিন দাৰ কথা বেয়াকৈ নকবি। চৰি জুবিন দা মেইন। গান শুনি ভাল লাগে, তেখেতৰ গানেই মই শুনো ইউটিউবত। জুবিন দাৰ কমেণ্ট কৰিলে ভাল হৈছিল না এটা। গাইজ বহুত দেৰি হ'ল, আপোনালোকক যদি পাৰোঁ কিবা অলপ ভিউ দেখাওক, নহ'লে আমি আৰু বিদায় লওঁ। এইটো ভিডিঅ' এডিট কৰিব লাগিব আকৌ ঘৰত যায়। এইটো সোনকালে ৰিলিজ দিম। কি কয় কেমেৰামেন? মই তো বলক আমাৰ লগত, যদি পাৰোঁ কিবা অলপ দেখাওক, নহ'লে বিদায় লওঁ ইয়াৰ পৰা। তো গাইজ ফাইনেলি আমি চব ঘূৰি চৰি আহি এক্সপ্ল'ৰ কৰি আহি ইয়াতে পৰঠা খালোঁ। তো মই লগ পাওঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈ বাই।
জুবিনদাৰ ঘৰ চৰ চাই আহি আমি এতিয়া বোলে কেমেৰামেনৰ আকৌ ভোক লাগিছে এতিয়াতো উপায় নাই চ' পিজিত যোৱাৰ আগত কিবা এটা খাই লৈ যাওঁ তাৰপিছত আমি গৈ থাকোঁ আৰু চ' বলকচোন হোটেলত যাওঁ কিবা এটা পাওঁ নেকি চাওঁ